হে দোস্ত, নিউ টেক ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এইবাৰ যিসকলে 2026ত 80+% পাব সক্ষম হৈছে, আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল। এইচএছত যিসকলে 80+% পাবলৈ সক্ষম হৈছে, আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাব সক্ষম হৈছে, তাৰ বাবেও আপোনালোকক বহুত বেছি শুভেচ্ছা থাকিল। আৰু যিসকলে স্কুটি পাব সক্ষম হৈছে, আপোনালোকক কিছুদিন পিছত এই স্কুটি দিয়া হ'ব। তাৰে আগতে আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব। তো ভেৰিফিকেশ্যনত আপোনালোকক কি কি ডকুমেণ্টছ লাগিব জনাই আছোঁ। তাৰে আগতে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই থৈ দিব, যেতিয়া মই এনেকুৱা ৰিলেটেড ভিডিঅ' দিওঁ আপোনালোকৰ তাত যাতে নটিফিকেশ্যন যায়। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে এই স্কুটিখন পোৱাৰ আগতে আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব, আৰু ভেৰিফিকেশ্যনত আপোনালোকৰ ডকুমেণ্টছ লাগিব। কি কি ডকুমেণ্টছ লাগিব আপোনালোকক মই জনাই আছোঁ। এইকেইখন ডকুমেণ্টছ যদি আপোনালোকৰ নাই, তেতিয়াহ'লে আপোনালোকে বনাব পাৰিব আৰু লগতে ৰেডি ৰাখিব আপোনালোকে এইকেইখন ডকুমেণ্টছ। যেতিয়াই মানে ভেৰিফিকেশ্যন হ'ব, তেতিয়াই যাতে আপোনালোকে ছাবমিট কৰিব পাৰে। তো বলক এতিয়া ডকুমেণ্টছখিনি কৈ দিছোঁ আপোনালোকক। ক্লাছ 12ৰ আপোনালোকৰ অৰিজিনেল এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট লাগিব। ক্লাছ 12ৰ এডমিট কাৰ্ড এণ্ড মাৰ্কশ্বিট ইন অৰিজিনেল ফটোকপি। তো আপোনালোকক এডমিটখন আৰু মাৰ্কশ্বিটখন অৰিজিনেল লাগিব, লগতে ফটোকপি ফটোষ্টেট লাগিব আপোনালোকক। আৰু 2 নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। 3 নম্বৰত আপোনালোকক যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব, সেই এডমিশ্যনৰ ৰিচিপ্টখন লাগিব আপোনালোকক। তাৰপিছত লাগিব আপোনালোকক বনাফিড চাৰ্টিফিকেট লাগিব। এই বনাফিড চাৰ্টিফিকেটখনো আপোনালোকে যিখন কলেজত এডমিশ্যন ল'ব, তাৰে আপোনালোকক প্ৰিন্সিপালে দিব, সেইখনো লাগিব। আৰু লগতে এইবাৰ মেনশ্যন কৰিছে আপোনালোকৰ PRC লাগিব বুলি। তো আপোনালোকৰ যদি কাৰোবাৰ PRC নাই, তেতিয়াহ'লে অতি সোনকালে বনোৱা, আৰু PRCখন লাগেই, সকলোকে লাগে। তো PRCখনো বনাই থৈ দিবা, কিবা কাৰণত লগা হৈ যাব পাৰে, যাতে পিছত খেলি মেলি নহয়। তো এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে ভেৰিফিকেশ্যনটো কৰিব পাৰিবা। হয়তো আপোনালোকৰ ভেৰিফিকেশ্যনটো অনলাইনো হ'ব পাৰে, অফলাইনো হ'ব পাৰে, দিয়া সময়ত দেখা যাব কি হয়। তো আপোনালোকে ৰেডি থাকিব, যাতে অনলাইন হ'লেও কৰিব পাৰা বা অফলাইন হ'লেও কৰিব পাৰা। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকে বুজি পালে চাগে। তো যাতে অনলাইনটো কৰাত সুবিধা হয়, তাৰ বাবে আপোনালোকক মই ডকুমেণ্টছখিনিৰ কথা কৈ দিছোঁ আগতীয়াকৈ। আৰু যিসকলে এইবাৰ স্কুটি পাব সক্ষম হৈছে, আপোনালোকলৈ বহুত বেছি শুভেচ্ছা থাকিল, আৰু আগন্তুক আপোনালোকৰ ৰিজাল্টবিলাক ভাল হওক। তো আজিৰ ভিডিঅ'টো ইমানেই। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। জয় হিন্দ, জয় ভাৰত, জয় অসম।